আল্লু অৰ্জুনৰ পুষ্পা 3ৰ নায়িকা হ'ব মনালিসা। লিওনাৰ্ডো ডা ভিঞ্চিৰ মনালিসা নহয়, এইবাৰ মহাকুম্ভ মেলাই আৱিষ্কাৰ কৰা মনালিসা। সপোন কৰি মনালিসাই সপোন আঁকিলে বহুজনৰ হৃদয়ত। হৰিণী নয়নী মনালিসাক চাবলৈ অজস্ৰ গুণমুগ্ধৰ ভিৰ। नहीं भैया, सही में मैंने लाइफ में यानी जिंदगी में पहली बार इतनी भीड़ देखी थी। হাতে হাতে কেমেৰা লৈ মনালিসাৰ সৈতে একপি ফটো উঠাৰ হেঁপাহত মস্কুল সকলো। সামাজিক মাধ্যমত এতিয়া খলকনি তুলি আছে মহাকুম্ভ মেলাই আৱিষ্কাৰ কৰা এইগৰাকী 16 বছৰীয়া মনালিসাই। মহাকুম্ভ মেলালৈ পৰিয়ালৰ লোকৰ সৈতে আহিছিল মালা বিক্ৰী কৰিবলৈ। ইয়াৰ পূৰ্বে এনেকুৱা অভিজ্ঞতা কিন্তু তাই কেতিয়াও লাভ কৰা নাই। এইগৰাকী যুৱতী মনালিসাক মহাকুম্ভ মেলাই আৱিষ্কাৰ কৰিলে। মালা বিক্ৰী কৰিবলৈ গৈ ভাগ্য উদয় হল মনালিসাৰ, কিয়নো দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনে মনালিসালৈ দিছে বিশেষ অফাৰ। আল্লু অৰ্জুনৰ পুষ্পা 3ৰ নায়িকা হিচাপে আপোনালোকে দেখিব পাৰে এইগৰাকী মনালিসাক। মহাকুম্ভ মেলাত মালা বিক্ৰী কৰিবলৈ যোৱা এইগৰাকী মনালিসাৰ সৈতে একপি ফটো তোলাৰ বাবে পাছে পাছে কেমেৰা দৌৰি ফুৰিছে। যুৱকৰ পৰা বৃদ্ধলৈকে সকলোৱে মনালিসাৰ সৈতে একপি ফটো তোলাৰ আশাতে অজস্ৰ গুণমুগ্ধ ৰৈ থাকে। মনালিসাৰ অস্বস্তি অনুভৱ হলেও তাইও যেন এতিয়া ইয়াৰ সৈতে যুক্ত হৈ পৰিছে। ছচিয়েল মিডিয়াতো একাউণ্ট খুলিবলৈ লৈছে মনালিসাই। আল্লু অৰ্জুনৰ পুষ্পা 3ত হয়তো নায়িকা হিচাপে দেখা পাব পাৰে এইগৰাকী মনালিসাক। মনালিসাই এতিয়া সকলোৰে মন জয় কৰিছে। नहीं भैया, सही में मैंने लाइफ में यानी जिंदगी में पहली बार इतनी भीड़ देखी थी। इतने लोग पीछे लग गए थे, जैसे कि 2 कदम भी में जाऊं ना तो वहाँ पीछे दौड़ने लग जाए और चिल्लाए जोर जोर से। तो मैं एकदम से डर गई थी कि इतने सारे लोग मेरा नाम लेके चिल्ला रहे, रोने बैठ गई थी। मोनालिसा जी फोटो खिंचवा लो, मैं सा कहते हैं और मैं खुद कहती हूँ कि मैं क्या मैम दिख रही हूँ, मैं तो खुद माला द्राक्ष बेचने वाली। আল্লু অৰ্জুনৰ পুষ্পা 3ৰ নায়িকা হ'ব মনালিসা। লিওনাৰ্ডো ডা ভিঞ্চিৰ মনালিসা নহয়, এইবাৰ মহাকুম্ভ মেলাই আৱিষ্কাৰ কৰা মনালিসা। সপোন কৰি মনালিসাই সপোন আঁকিলে বহুজনৰ হৃদয়ত। হৰিণী নয়নী মনালিসাক চাবলৈ অজস্ৰ গুণমুগ্ধৰ ভিৰ। नहीं भैया, सही में मैंने लाइफ में यानी जिंदगी में पहली बार इतनी भीड़ देखी थी। হাতে হাতে কেমেৰা লৈ মনালিসাৰ সৈতে একপি ফটো উঠাৰ হেঁপাহত মস্কুল সকলো। সামাজিক মাধ্যমত এতিয়া খলকনি তুলি আছে মহাকুম্ভ মেলাই আৱিষ্কাৰ কৰা এইগৰাকী 16 বছৰীয়া মনালিসাই। মহাকুম্ভ মেলালৈ পৰিয়ালৰ লোকৰ সৈতে আহিছিল মালা বিক্ৰী কৰিবলৈ। ইয়াৰ পূৰ্বে এনেকুৱা অভিজ্ঞতা কিন্তু তাই কেতিয়াও লাভ কৰা নাই। এইগৰাকী যুৱতী মনালিসাক মহাকুম্ভ মেলাই আৱিষ্কাৰ কৰিলে। মালা বিক্ৰী কৰিবলৈ গৈ ভাগ্য উদয় হল মনালিসাৰ, কিয়নো দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনে মনালিসালৈ দিছে বিশেষ অফাৰ। আল্লু অৰ্জুনৰ পুষ্পা 3ৰ নায়িকা হিচাপে আপোনালোকে দেখিব পাৰে এইগৰাকী মনালিসাক। মহাকুম্ভ মেলাত মালা বিক্ৰী কৰিবলৈ যোৱা এইগৰাকী মনালিসাৰ সৈতে একপি ফটো তোলাৰ বাবে পাছে পাছে কেমেৰা দৌৰি ফুৰিছে। যুৱকৰ পৰা বৃদ্ধলৈকে সকলোৱে মনালিসাৰ সৈতে একপি ফটো তোলাৰ আশাতে অজস্ৰ গুণমুগ্ধ ৰৈ থাকে। মনালিসাৰ অস্বস্তি অনুভৱ হলেও তাইও যেন এতিয়া ইয়াৰ সৈতে যুক্ত হৈ পৰিছে। ছচিয়েল মিডিয়াতো একাউণ্ট খুলিবলৈ লৈছে মনালিসাই। আল্লু অৰ্জুনৰ পুষ্পা 3ত হয়তো নায়িকা হিচাপে দেখা পাব পাৰে এইগৰাকী মনালিসাক। মনালিসাই এতিয়া সকলোৰে মন জয় কৰিছে। नहीं भैया, सही में मैंने लाइफ में यानी जिंदगी में पहली बार इतनी भीड़ देखी थी। इतने लोग पीछे लग गए थे, जैसे कि 2 कदम भी में जाऊं ना तो वहाँ पीछे दौड़ने लग जाए और चिल्लाए जोर जोर से। तो मैं एकदम से डर गई थी कि इतने सारे लोग मेरा नाम लेके चिल्ला रहे, रोने बैठ गई थी। मोनालिसा जी फोटो खिंचवा लो, मैं सा कहते हैं और मैं खुद कहती हूँ कि मैं क्या मैम दिख रही हूँ, मैं तो खुद माला द्राक्ष बेचने वाली।